আজি আমাৰ আপুনি জানে এতিয়া 5 বছৰ প্ৰায় সমাপ্ত হৈছে আৰু ভিজন ডকুমেণ্ট অনুসৰি তেখেতসকলে 10 বছৰৰ ভিজন ডকুমেণ্ট দিছিলে বিজেপি চৰকাৰে আৰু এবছৰ আছে নিৰ্বাচনৰ বাবে। সেই গতিকে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ ইনচাৰ্জ আৰু আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি তথা আমাৰ নেতা ৰাহুল গান্ধীৰ সন্মুখত আমাৰ কংগ্ৰেছ দলৰ নেতৃস্থানীয় কিছু ব্যক্তিক লৈ আলোচনা হ'ব আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে হ'ব। মই এইটো গম পোৱা নাই, আপোনাৰ মুখেদি শুনিলোঁ এতিয়া, আৰু এনেকুৱা কথা অসমত ওলাই আছে, কিন্তু মোক এই বিষয়ে অৱগত কৰা নাই। মই ভাবোঁ যে নিৰ্বাচনৰ বাবে কি কৰিলে সম্পূৰ্ণ ভালকৈ প্ৰস্তুতি হ'ব সেইখিনি সকলোৰে পৰা পৰামৰ্শ ল'বলৈ আজি মাতিছে। আমিতো কৈয়ে আছোঁ যে আমি সকলোৱে ইউনাইটেড খেলিব লাগে। প্ৰথম দিনা আপোনালোকে বাকী বিৰোধী ঐক্যমঞ্চৰ নেতাসকলক সুধিব, মই যিদিনাই বৈঠকত প্ৰথম উপস্থিত হৈছিলোঁ সেইদিনাখনেই কৈছিলোঁ সকলো দলে ৰাজনৈতিক দলে নিজৰ নিজৰ যিটো ইগ' থাকে ইগ'টো ত্যাগ কৰিব লাগিব আৰু বাস্তৱ অধ্যয়ন কৰি সকলোৱে অৱতীৰ্ণ হ'ব লাগিব। তেতিয়া আমাৰ বাবে জয়লাভ সহজ হ'ব। আৰু যদি ইগ' কৰি থাকে তেতিয়াহ'লে অকণমান অসুবিধা হয়। সেই গতিকে এইটো আপোনালোকে জানেই, সকলোৰে মিলা মিছা কৰিবলৈ হ'লে এৰা ধৰা মনোভাৱ, সেই গতিকে এৰা ধৰা মনোভাৱটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ।